চাওদাঙৰ চাবুকৰ কোবত উচুপা নাই জেৰেঙাই। এইবাৰ জেৰেঙাই উচুপিছে জেচিবিৰ হাতুৰাৰ আচুৰত। ভূমাফিয়াৰ দপদপনিত পুনৰ নীৰৱে উচুপিছে সতী জয়মতীৰ ঐতিহ্যই। মাত মতা বা বাতৰি কৰা সাংবাদিকক ভাবুকি ভূমাফিয়াৰ। ভূমাফিয়াৰ দপদপনিৰ পাছতো নিৰ্বিকাৰ বন বিভাগ কিংবা প্ৰশাসন। দল সংগঠনৰ প্ৰতিবাদৰ পাছতো নীৰৱ বিধায়ক অখিল গগৈ। হয়, পুনৰ উচুপিছে জেৰেঙা পথাৰে। এইবাৰ চাওদাঙৰ চাবুকৰ কোবত জয়মতীৰ অশ্ৰুৰে বুৰাই দিয়া নাই জেৰেঙা পথাৰ। শিৱসাগৰৰ একাংশ ভূমাফিয়াৰ বুলডোজাৰৰ আচুৰৰ কোবত উচুপিছে জেৰেঙাই। হয়, এইখন হৈছে ঐতিহাসিক জেৰেঙা পথাৰ। ল'ৰা ৰজাই সতী জয়মতীক ইয়াতে শাস্তি দিছিল চাওদাঙৰ হতুৱাই। আজি এই জেৰেঙা পথাৰতেই চলিছে ভূমাফিয়াৰ জেচিবি ডাম্পাৰ। জেৰেঙা পথাৰৰ মাটি খান্দি বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছে এইসকল ভূমাফিয়াই। কি বন বিভাগ, কি শিৱসাগৰ জিলা প্ৰশাসন, কালৈও কেৰেপ নকৰে এইসকল ভূমাফিয়াই। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অন কেমেৰা ভাবুকি ঐতিহাসিক জেৰেঙা পথাৰ ধ্বংস কৰা এইসকল ভূমাফিয়াৰ। চাওক কিদৰে শিৱসাগৰৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকক মৃত্যুৰ ভাবুকি দিছে ভূমাফিয়াই। আপুনি মোক কথা কব আপুনি মোক হাত লগাব গেলে আমি অসমীয়া কৰি মেলি খাব দিয়ক আপোনালোকে বহুত বেয়া লৈ যাব। আমি ভাত খাব ভাবুকি দিছা নেকি? ভাবুকি দিয়া নাই, কথা শুনিলো। আমি ভাত খাবলৈ নাপাওঁ, আমি ভাত খাবলৈ দিয়ক। এক মিনিট, তোমালোকে লিগেলি খানিছা? আমি লিগেলি খানিছো। ক'ত খানিছা? আমি নিজৰ পটামতি খানিছো। মই সুধিছো কওক না, কি বেয়া হ'ব না? বেয়াটো কি হ'ব না? কৈ দিয়ক, আপুনি কওক কি বেয়া হ'ব কওক। কি আপুনি যে কৈছে, আপুনি কৈছে বেয়া হ'ব, কি বেয়া হ'ব কওক। আমি সতৰ্ক হ'ব লাগিব ন। কি বেয়া হ'ব আপোনালোকে কি কৰিব? ভাত খাবলৈ দিয়ক না আপোনালোকে আপুনি বেয়া হ'ব কি সেইটো কওক। আমাৰ 15-20টা পৰিয়াল চলি আছে। কেৱল জেৰেঙা পথাৰেই নহয়, শিৱসাগৰ নগৰৰ আশে পাশে এনে বহু অঞ্চলত অবৈধ ভূ খননৰ বাবে নগৰখনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি ব্যক্ত কৰে বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে। ভূ মাফিয়াৰ সৈতে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ গোপন মিতিয়ালী তথা পানী মিঠৈৰ সম্পৰ্কৰ বাবেই এইদৰে মুকলিকৈ নীতি বহিৰ্ভূতভাৱে জেৰেঙা পথাৰৰ লগতে আন বহু ঠাইত মাটি খনন কৰিব পাৰিছে বুলি কয় একাংশ সচেতন ৰাইজে। জেৰেঙা পথাৰত হোৱা অবৈধ ভূ খননৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটাচু আহোম সেনাকে ধৰি বিভিন্ন দল সংগঠন। তাৰ মাজতেই বন বিভাগে বৃহস্পতিবাৰে কেইখনমান মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰি নিজৰ দায়িত্ব সামৰে, যাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে জাতীয় দল সংগঠনৰ নেতৃত্বই। ঐতিহ্য ধ্বংস হোৱাটো কোনো কাৰণে মানি ল'ব নোৱাৰে। ঐতিহ্যৰ ওপৰত আঘাত আনিছে, জয়াৰ স্মৃতিৰ ওপৰত কুঠাৰঘাত কৰা হৈছে, আৰু য'ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ য'ত পৰিকাঠামো নিৰ্ণয় হৈছিল, যিগৰাকী মহিয়সী নাৰীয়ে জাতিটো গঠন কৰিবৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল, সেই নাৰীগৰাকীৰ বীৰত্ব, সেই নাৰীগৰাকীৰ দেশপ্ৰেম, সেই নাৰীগৰাকীৰ জাতিপ্ৰেমক আজি ভেঙুচালি কৰি অবৈধভাৱে খনন কৰি আজি জয়াৰ এই জেৰেঙা পথাৰত আজি পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণে দোষী DFO, ইয়াৰ কাৰণে দোষী শিৱসাগৰ ৰেঞ্জাৰ, ইয়াৰ কাৰণে দোষী আমগুৰিৰ ৰাজচক্ৰ বিষয়া, ইয়াৰ কাৰণে দোষী শিৱসাগৰ উপায়ুক্ত মহোদয় কাৰ্যালয়ৰ বিষয়ববীয়াসকল, ইয়াৰ কাৰণে দোষী শিৱসাগৰ স্থানীয় বিধায়ক, ইয়াৰ কাৰণে দোষী নিৰ্বাচিত চৰকাৰখনৰ ইয়াৰ শিৱসাগৰ প্ৰতিনিধিসকল। গতিকে এইসকল মানুহৰ স্বত্ব ছায়াত বা এইসকল ব্যক্তিৰ জ্ঞাতহাৰে ইয়াত যি অবৈধ খনন চলিছে, তাৰ কাৰণে সদৌ তাহেমচানে আমি
দাবী উত্থাপন কৰিছে যে এই ধৰণৰ কাণ্ড কাৰখানা ইয়াত নচলিব। ইয়াত যদি বিষয়াসকলে নিজৰ দায়িত্ব পালন নকৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু চৰকাৰে বিনম্ৰ অনুৰোধ যে এইসকল যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে তেখেতলোকৰ বিৰুদ্ধে এটা এনকুৱাৰী দিয়ক, কিয় বা কেনেকৈ তেখেতলোকৰ জ্ঞাত হাৰে যে এটা ঐতিহ্যৰ ওপৰত কোঠাঘাত হৈছে, খনন চলিছে আৰু দিন দুপৰতে হাজাৰ শ ইয়াত ডাম্পাৰ ইয়াত এই দুষ্কাৰ্য সংঘটিত কৰিছে। এইটো এটা এনকুৱাৰী লাগে, সেইটো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পৰা এটা দাবী। আৰু কাইলৈৰ পৰা ইয়াত যদি এনেকুৱা ধৰণৰ কাৰ্য হয় তেতিয়া টাই আহোম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি কিবা যদি ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব শিৱসাগৰ উপায়ুক্ত মহোদয়, শিৱসাগৰ DFO, আমগুৰি ৰাজস্ব বিষয়া। যে ইয়াত কিয় 140 দিয়া হোৱা নাই? ইয়াত 140 দিব লাগে। কোনোবাই মাটি কাটিছে, কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে, কিন্তু এটা প্ৰশাসনটো আছে, ইয়াতো এটা বিভাগ আছে, ফৰেষ্টটো বিভাগ আছে। ফৰেষ্টৰ বিষয়ে মানুহকেইটা কাম কি? যে বালিকেইখন ধৰি পইচা লোৱা, যে চোৰাং কাঠৰ গাড়ীখন ধৰি পইচা লোৱা, নে ৰাস্তাত কোনোবাই লিগেল মাটি কাটি সেইকেইটা ধৰি পইচা লোৱা, নে তেওঁলোকৰ ইয়াত দায়িত্ব নাই নেকি? সিদিনা যে ৰংগনাথ মন্দিৰৰ কাষত এজন ব্যক্তিয়ে, বৰঠাকুৰ উপাধিৰ এজন ব্যক্তিয়ে নিজৰ মৈমতালিয়ে ৰংগনাথ মন্দিৰৰ পুখুৰী পুতি দিছে। ফৰেষ্টক ফোন কৰিছোঁ, তেওঁলোকে গম নাপাওঁ বুলি কৈছে। দিন দুপৰ হৈছে, আজি জেৰেঙাত হৈছে, কালি ৰংগনাথ মন্দিৰত হৈছে, পৰহিলে আৰু বেলেগ ঠাইত হ'ব। এই ধৰণৰ কাণ্ড ইয়াত নচলিব। কাৰোবাৰ দাদাগিৰি, কাৰোবালৈ ভয় কৰি ইয়াত কোনো ইয়াত চলি থকা নাই। গতিকে এই ধৰণৰ কৰ্মকাণ্ডই ঐতিহাসিক জেৰেঙা পথাৰত এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব। শিৱসাগৰ উপায়ুক্ত মহোদয়ে একেটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰ DFO জনক এই ক্ষেত্ৰত চকু দিবৰ কাৰণে আমি কৈছোঁ। আৰু আমগুৰি ৰাজচক্ৰ বিষয়া অফিচত বহি নাথাকি ৰাইজৰ ওচৰলৈ আহি ৰাইজৰ দুৰ্গতি বুজ ল'বলৈ কৈছোঁ। কাৰণ এইটো আমাৰ আৱেগ, এইটো আমাৰ চেণ্টিমেণ্ট, এইটো আমাৰ প্ৰাইড, এইটো আমাৰ ঐতিহ্য, এইটো এটা ঐতিহাসিক সম্পদ। গতিকে ইয়াৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব অসমৰ সমাজ জীৱনৰ যিটো প্ৰতিজন ব্যক্তি, তাৰ দায়িত্ব চৰকাৰী পৰিষদ বিষয়া। চাওক, এই জেৰেঙা পথাৰৰ এক সুকীয়া পৰিচয় আছে আৰু যিহেতু জয়মতীৰ ত্যাগ আৰু সাহসৰ প্ৰতীকে জেৰেঙা পথাৰ, গতিকে জেৰেঙা পথাৰত আমি দেখিবলৈ পাইছোঁ যে অবাধ ৰূপে অবৈধ খনন চলিছে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসন সম্পূৰ্ণৰূপে চকুমুদা কুলি ভাৰত আছে। আমি অনতিপলমে টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা এই গোটেই ব্যৱস্থাটোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্তৰ আমি পোষকতা কৰিছোঁ। কিয়নো এই জেৰেঙাই আচলতে আমাৰ 600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে। গতিকে জেৰেঙা যদি আচলতে অবৈধ বেদখল অবৈধ ইয়াত যদি খনন কাৰ্য চলি থাকে, নিশ্চয়কৈ পৰৱৰ্তী দিনত জেৰেঙাখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিন্তু ব্যৰ্থ হ'ব। গতিকে আমি চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আচলতে সময় থাকোঁতে এই জেৰেঙাখন সংৰক্ষণ কৰাৰ যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে। অন্যথা টাই আহোম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলি ল'বলৈ কিন্তু বাধ্য হ'ম। হয়, নিশ্চয়কৈ ইয়াত নিশ্চয়কৈ জিলা প্ৰশাসনৰ অতি নাতি দূৰতে আচলতে এইবোৰ ঘটনা ইতিমধ্যে ঘটি গৈছে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ অনতিপলমে এক যুদ্ধকালীন প্ৰস্তুতিৰে আচলতে এই কাৰ্য যোনে সংগঠিত কৰিলে ইয়াৰ ওপৰত এটা যাতে দৃষ্টান্তমূলক শাস্তি হয় তাৰ আমি পোষকতা কৰিছোঁ। কথাটো হৈছে যে শিৱসাগৰ অবৈধ ভূ খননৰ যি ভূ মাফিয়া আছে, এই ভূ মাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে। আৰু তেওঁলোকে এনেকুৱা এটা স্থাৱক বাহিনী তাত ৰখাই থৈছে, যদি তাত কিবা প্ৰতিবাদ কৰিবলৈ যাওঁ বা বন্ধ কৰাবলৈ যাওঁ, তেওঁলোকে তাত মহিলা নিয়োগ কৰি দিয়ে, এতিয়া মানুহ যাব নোৱাৰা কৰি দিয়ে। আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছে, এজাহাৰ দিয়াৰ পাছতো পুলিচ প্ৰশাসনে একো তেওঁলোকক কৰিব, ইমানেই শক্তিশালী মানুহ তেওঁলোক। সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ একদম পূৰা হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰ জিলাৰ আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক অখিল গগৈ হস্তক্ষেপ বিচাৰিছোঁ, লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে যিসকল ভূ মাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে, যিখন জেৰেঙা পথাৰ আছে ত্যাগৰ ক্ষেত্ৰ, জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰ, সেই জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰখন সংৰক্ষণৰ কাৰণে, সংবৰ্ধনৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। চৰকাৰে তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে, যেতিয়া বিত্তমন্ত্ৰী হৈছে তাত জয়া কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে। সেই কলাক্ষেত্ৰখনতে আজিৰ তাৰিখত অবৈধ ভূ মাফিয়াই খান্দি শেষ কৰি দিছে। গতিকে আমাৰ স্পষ্ট কথা, আহোম সেনাৰ স্পষ্ট কথা, অতি শীঘ্ৰে এই ভূ মাফিয়াসকলক কৰায়ত্ব কৰিব লাগে। যিকেইজন ভূ মাফিয়াই আচলতে বন বিষয়াক ধৰি ৰখাৰ নামত এটা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বন বিভাগৰ কাৰ্যালয়ৰ পৰা আচলতে এজাহাৰ দিছে, তেওঁলোকক আজি প্ৰতি একো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু সমান্তৰালভাৱে যিকেইজন বন বিষয়াই আচলতে তেওঁলোকৰ লগত গোপনে মিতিৰালি কৰি এই গোটেই নেক্সাছটো চলাই আছে, তেওঁলোকৰ ওপৰতো এটা উচিত তদন্ত কৰিব লাগে বুলি মই ভাবোঁ। গোটেই সামগ্ৰিক
চাওক জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত আজি JCB বা ফকলেনৰ কূপ যিটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয় আমি শিৱসাগৰবাসী হিচাপে আজি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ যিটো সময়ত শিৱসাগৰৰ বিভিন্ন দল সংগঠন বা বিভিন্ন স্তৰৰ মানুহে আচলতে শিৱসাগৰৰ এই স্থানসমূহ সংৰক্ষণৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী কৰে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ পাছত আচলতে এনেকুৱা কাম কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় ইতিমধ্যে আমি বিভিন্ন মাধ্যমত এটা কথা গম পাইছোঁ যে শাসনাধীষ্ঠ বিজেপি দলৰ একাংশ মানুহ জড়িত হৈ আছে বা শিৱসাগৰৰ বিধায়ক মহোদয়ৰ নাম লৈ একাংশই আচলতে ইয়াত খনন কাৰ্য কৰি আছে যদিহে সঁচাকৈ এনেকুৱা কাম কাৰ্য হৈছে যদিহে ভূমাফিয়াই শাসনাধীষ্ঠ মানুহৰ নাম লৈ বা বিজেপিৰ একাংশ পালি নেতাই যদি এনেকুৱা কাম কাজ কৰিছে বা অখিল গগৈ নাম লৈ যদি একাংশ ৰাইজৰ দলৰ মানুহে যদি এনেকুৱা কাম কাজ কৰিছে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে শিৱসাগৰৰ বন বিভাগে এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছে তাৰ পাছতো এজাহাৰ দিয়াৰ পাছতো আচলতে শিৱসাগৰ জিলা প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াৰ লগে লগে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে কেৱল জেৰেঙা পথাৰ বুলি নহয় শিৱসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে আচলতে দিশৰ কাষে কাষে বিভিন্ন স্থানত অবৈধভাৱে আচলতে ভূমাফিয়াসকলে এই খনন কাৰ্য কৰি আছে এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনতিপলমে এই যিসকলৰ ওপৰত এজাহাৰ দিছে তেওঁলোকৰ ওপৰত আচলতে চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে স্থানীয় প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰৰ আচলতে ঐতিহ্য বহনকাৰী এই জেৰেঙা পথাৰখন ৰক্ষা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ থাকিম তাত লাগিলে আচলতে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে তাত আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ এতিয়া প্ৰশ্ন হয় মুকলিকৈ এইদৰে জেৰেঙা পথাৰ দিখৌ নদীৰ পাৰ আদিত অবৈধ মাটি খনন কৰা তথা সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়া এইসকল ভূমাফিয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব পাৰিবনে শিৱসাগৰ জিলা প্ৰশাসন বন বিভাগ তথা শিৱসাগৰ আৰক্ষীয়ে বিভিন্ন বিষয়ত সততে সৰব হৈ থকা বিধায়ক অখিল গগৈ কিয় নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে সেই প্ৰশ্নও উত্থাপন কৰিছে জাতীয় দল সংগঠনে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও